5 অধ্যায় 3 পৰা লৈ কিনে 9 লৈ 3 4 5 6 7 8 9 মথি 5 অধ্যায় 3 পৰা 9 মেথিউ chapter 5 verse 3 to 9 মই পঢ়িছো আংকাৰৰ পৰা এজনে অসমত কৈ দিব blessed are the poor in spirit for theirs is the kingdom of heaven blessed are those who mourn for they will be comforted blessed are the meek for they will inherit the earth blessed are those who hunger and thirst for righteousness for they will be filled blessed are the merciful for they will be shown mercy blessed are the pure in heart for they will see God blessed are the peacemakers for they will be called children of God অসমীয়া পঢ়ি দিবচোন No. আত্মা পবিত্রতার জন্য বর্ণনায় খুব খারাপ লাগছে জন্য এগুলোকে নম্রবিলাক জন্য এগুলোকে দেখ কম ধার্মিকতালৈ খুব প্রক্রিয়া জন্য এগুলাক তৃপ্ত দয়ালুবিলাক জন্য এগুলাকে নির্মল সূত্র এগুলাকে মিলনকারীবিলাক এগুলাক ঈশ্বৰৰ সন্তান ধন্যবাদ এই বাক্যটো বুজি পোৱাৰ টান বাক্যটো বুজি পোৱা নহয় গ্ৰহণ কৰাৰ অলপ টান মই সৰুৰ পৰা ডাঙৰ হৈ গৈছোঁ পঢ়ি কিনে মই এই কথাটো বুজি পাওঁ মোৰ মনত লাগে যে কথাটো কৈ কি আছে প্ৰভুৱে মই বুজি কিয় পোৱা নাই থাকে না আপুনি বস্তুটো বুজিছে কিন্তু মনত আপুনি বুজি পোৱা নাই কনভিকশ্যন বুলি কয় ন মানে কি কৈ আছে কি জানেনে আমি এই মাত্ৰ শুনিছোঁ দুখ পাপ আৰু বেয়া অৱস্থাত আপোনালোকে নিৰাশ হৈ যায় প্ৰভু মই এনেকৈ কিয় বাইবেলে কি কৈছে জানেনে কৈছে কি ধন্য হয় সেইজন যোনে আত্মাত দৰিদ্ৰ হালেলুয়া আমি যেতিয়া আত্মাত বহুত দুখীয়া হৈ যাওঁ নহয় দুখীয়া মানে কি আপোনালোকে যেতিয়া বেয়া অৱস্থা থাকিব আপোনালোকৰ যেতিয়া পাপত ডুবি যাব তেতিয়া ঈশ্বৰক বেছি বিচাৰা যায় সেইকাৰণে অলপ আগতে কৈছোঁ নহয় বেয়া কামটো বেয়াই কিন্তু ভাল কাম কৰি কিনে তাৰ ওপৰত অভিমান লোৱা গৌৰৱ কৰাটো বেছি বেয়া যেনেকৈ ফেৰিচিছবিলাকে কৈছিলে যদি জ্ঞান থকা আৰু নিয়ম পালন কৰাটো যদি ঈশ্বৰৰ ওচৰৰ পৰা গৈ যালে হয় নহয় তেনেহ'লে ফেৰিচিছবিলাকক প্ৰভু যীশু এনেকৈ নকলে হয় যিমান বেয়াকৈ কৈছে প্ৰভুৱে কি কৈছে কি এই সাপৰ তোমালোকে সাপ নিচিনা হয় ঈশ্বৰৰ নাম লৈ কিনে এনেকৈ কৰি থাকা তোমালোকে পণ্ডিতবিলাকে এনেকৈ হৈ গৈছে প্ৰভু যীশু কাক মৰম কৰিছে কৈছে কি যোনে আমি যাক ঘিণ কৰি কিনে লেতেৰাকৈ লাভ মাৰি দিম আমি সমাজৰ এনেকুৱা মানুহ ন বাইবেলতো প্ৰষ্টিটিউট বুলি কৈছে যোনে দেখাৰে শৰীৰৰ বিজনেছ কৰে কৈছে কি তুমি এন্তৰ বেছি চান্স আছে স্বৰ্গ যোৱা কিন্তু তোমালোকৰ নাই পণ্ডিত বুলি কৈছে আত্মা যোনে বহুত দুখীয়া নহয় প্ৰভু বিনম্ৰ কৰি দিয়ে আত্মাৰ দুখত যে পাপৰ অনুভৱ হৈ নহয় যে মই ইমান কিয় একো নাই মোৰ লগত আত্মিক প্ৰভুকে লাগে প্ৰভুক বিচাৰা মনটো আপোনালোকক ধন্য বনায় সব থাকি কিনে যদি আপোনালোকে ঈশ্বৰৰ গৌৰৱ কৰে তে বাইবেলে কৈ আছে যে এনেকুৱা মানুহটো একো কামে নাই ফেৰিচিছবিলাকৰ নিচিনা হৈ যায় বুলি কৈছে কি ব্লেছেড আৰ দ'জ হু মৰ্ন সলোমন কৈ কৈছে কান্দাটো হাঁহাতকৈ ভাল বোলে মই যে কেনেকৈ হ'ব পাৰে কান্দাটো হাঁহাতকৈ কেনেকৈ ভাল হ'ব পাৰে ফূৰ্তি কৰাতকৈ কেনেকৈ ভাল হ'ব পাৰে কাৰণ দুখতে কান্দি থকা সময়তে প্ৰভু আপোনাৰ ওচৰত আছে আৰু প্ৰভুৰ বিনা একো নাই মনত কৰক আপোনালোকে চাগে বাইবেল পঢ়িছে আপোনালোকে চাগে প্ৰাৰ্থনা কৰিছে আপোনালোকে চব আছে চাগে আপোনাৰ লগত কিন্তু ভাল দিনত প্ৰভু আপোনাৰ মনতে নাই এই হৃদয়ত প্ৰভুৰ স্থান নথকা হৈ যায় আমি খালি আদত আছে আমাৰ হেবিট আছে আমাৰ বাইবেল পঢ়া প্ৰাৰ্থনা কৰা আমি কৰি থাকিম কিন্তু মনত যেতিয়া বহুত ফূৰ্তি হৈ যায় নহয় আমি ঈশ্বৰক পাহৰি যাওঁ মনটো মনত কৰক আপোনালোকে আমি সকলোৱে ঈশ্বৰক পাহৰি যাওঁ তেতিয়া কৈছে ভাল ধন্য এইজনে যোনে দুখত আছে কান্দি আছে কাৰণ তেওঁবিলাকে প্ৰভুৱে সিহঁতক সান্তনা দিব যে একো নাই মই আছো বাইবেলে কৈছে কি ব্লেছেড আৰ দ'জ হু হাংগাৰ এণ্ড থাৰ্ষ্ট ফৰ ৰাইটিয়াছনেছ সত্য কথা কাৰণে বিশ্বাসী কথা কাৰণে প্ৰভুৰ কথা কাৰণে যোনে খুঁজে
যাৰ লগত অন্যায় হৈছে সিহঁতেতো খুজিব ন, খুজিব নেকি? আমি খুজিম নেকি? যদি আমি বেয়া কাম কৰি কিনে উন্নতি পাওঁ, আমাৰ লগত যদি সদায় ন্যায় হৈ থাকে, বেয়া কাম কৰাৰ পিছতো আমি প্ৰভুৰ ৰাইটিয়াছনেছ বিচাৰিম নেকি? কিয় আপোনাৰ মোৰ আৰু আপোনাৰ মনত সন্দেহ কিয় আহে? ভালৰ প্ৰতি আহে ন? এই ভালটো হৈ লাভ আছে জানো? এই ভাল কৰি লাভ আছে, সন্দেহটো কিয় আহিছে? কাৰণ আমি বেয়া কাম কৰি কিনে আমি উন্নতিক লৈ গৈছো। আমি সেইকাৰণে আমাৰ বিশ্বাস আছে যে বেয়া কাম কৰি কিনে ঈশ্বৰৰ ওচৰত দূৰত যালে আমি উন্নতি পাব পাৰো। মনত আমাৰ বিশ্বাসটো আহি গৈছে। সত্য কথা, ঈশ্বৰৰ বিশ্বাসৰ কথাবোৰ আমি আঁতৰাই দিছো। কিয়? কাৰণ আমাক দুখত লৈ আনে, প্ৰভুৰ ওচৰত লৈ আনে। আমাক সেইটো নালাগে, আমাক জীৱনৰ উন্নতি লাগে। তেতিয়া আমাৰ বিশ্বাসটো কৰিব আছে যে আমি ঈশ্বৰৰ সত্য, ঈশ্বৰৰ বিশ্বাসটো আমি নিবিচাৰা হৈছো। কিয়? কাৰণ আমাৰ জীৱনত ন্যায় হয়, বা আমাক অনুভৱ হয় ন্যায় হয় যেতিয়া আমি বেয়া পথত যাওঁ। কিন্তু কৈছে ধন্য সেইজনে যোনে সত্য আৰু বিশ্বাসী কথা পিছলে পুৰা ভাতটো খাব খুজি থাকে। কাৰণ ভাল দিনটো পাহৰি যাব ন, বাইবেলৰ কথা এইটো কয়। মই এই কথাটো কিয় কৈছো জানেনে? কাৰণ আৰম্ভণি কৈছো, এইটো কথাটো মই ডাঙৰ হৈ গ'ল বুজি নাপালো, গ্ৰহণে নহয়। আপুনি অকলে বহি কেনে, একদম অকলে বহি কেনে যে জীৱনটো আপোনাক কষ্ট দিব নহয়, যেতিয়া আপোনাৰ জীৱনে ভাঙিব চেষ্টা কৰিব না, আপোনাক জীৱন যেতিয়া ভাঙিব চেষ্টা কৰিব, একদম মানুহৰ পৰা আঁতৰি যাওক বুলি কৈছে। আঁতৰি যাওক মানুহৰ পৰা, অলপ দেৰি কিনে আঁতৰি যাই কিনে আপুনি অকলে বহি কিনে চব ভাবক। বাইবেলে কৈছে এক্সামাইন ইয়ৰছেল্ফ, নিজক চাওক, বিচাৰ লওক যে প্ৰভু মই এনেকে কি কৰিলো যে এনেকে হ'ল, মোৰ এনেকুৱা মনটো কিয় ভাঙিল, মোৰ অৱস্থা এনেকে কিয় হৈছে বাৰে 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 এনেকে কিয়? অকলে থকা টাইমত সেই দুখত আপোনাৰ লগত ঈশ্বৰ আহিব। পবিত্ৰ আত্মা আছে ন, আমি থিয়লজিকেলি কিছুমান ৰং গানা গাওঁ, যেনেকে আমি গাওঁ পবিত্ৰ আত্মা কা, কেনেকে আহিব? আপোনাৰ তাতেতো আছে। এই থিয়লজিকেলি অলপ বেয়া গানা, ৰং গানা হয়, কিন্তু আমি আত্মাত গাওঁ একো নাই। কিন্তু পবিত্ৰ আত্মা আ বুলি কওঁ, আপোনাৰ ভিতৰতেতো আছে আত্মাটো। পবিত্ৰ আত্মা আপোনাৰ ভিতৰত আছে, আহে কত নাহে? বিশ্বাস কৰিছে যদি আপোনাৰ ভিতৰত আছে, এই বাইবেলে কয় যে আমাৰ ভিতৰত যোনটো আছে নহয়, সেই আত্মাটো কিয় আমি কথা কৰিব নোৱাৰো? আমি কামৰ ওপৰত কিয় কাম নকৰে? কিয় বেমাৰ আজাৰ কিয় ভাল নহয়? কিয় আমি দুখত মৰি থাকো? কিয় আমাৰ পৰিয়ালত সমস্যাই নাযায়? কিয় নাযায়? কিয় আটকি আছে কামবোৰ? বাইবেলে কৈ আছে যে আমাৰ মনটো তুমি কঠোৰ কৰি দিছো। সব বেমাৰ শাৰীৰিক বেমাৰ নাথাকে দেই, সাৱধান। এইবিলাক বস্তু আমাৰ প্ৰটেষ্টেণ্টবিলাকে পাহৰি গৈছে। আমাৰ বাপ্টিষ্ট, ইভেঞ্জেলিকেল সব যিমান প্ৰটেষ্টেণ্টবিলাক আছে, এহেঁতে বহুত চায়েন্স কৰি দিছে এই ধৰ্মত। ধাৰ্মিক বিশ্বাসটো যে চায়েন্স কৰি দিছে নে, সব জ্ঞানৰ কথা কৈ দিছে। কিন্তু সব বেমাৰ শাৰীৰিক থাকে, ডক্টৰবিলাকে বিচাৰি বিচাৰি ভাগৰি যাব, ব্লাড টেষ্ট কৰিব, এইটো কৰিব, সবটো ঠিক আছে, বেমাৰটো কি আছে? মানুহটো বেমাৰ থাকে। কাৰণ প্ৰভু যীশু কৈছে বাইবেলত, যেতিয়া মানুহবিলাকে বেমাৰ আজাৰ লৈ কিনে প্ৰভু যীশুৰ ওচৰত আহিছিলে, বাইবেলে কৈ আছে, বিশ্বাস নকৰিব আপোনাৰ ইচ্ছা, বাইবেলে কৈ আছে মানুহবোৰে যেতিয়া বেমাৰ আজাৰ লৈ কিনে প্ৰভু যীশুৰ ওচৰত আহিছিলে, প্ৰভু যীশু কৈছে এই বেয়া আত্মা, দুষ্ট আত্মাক আঁতৰাই দিছে আৰু বেমাৰ ভাল হৈছে। কিছুমান বেমাৰ শাৰীৰিক নাথাকে। পৰিয়ালত যদি আপোনাৰ কিছুমান কাম ৰখি আছে নহয়, কিছুমান বস্তু যদি আপোনাৰ আটকি আছে নহয়, সাৱধান। হ'ব পাৰে দুষ্ট আত্মা আপোনাৰ পৰিয়ালত ঘূৰি আছে, আপোনালোকৰ কৰ্মৰ কাৰণে, আপোনালোকৰ মনৰ কাৰণে, যিকোনো কাৰণেই হ'ব, আমি নাজানো, কিন্তু আছে। এই থকাৰ কাৰণে আমাৰ কামটো নহয়, আমি যিসকলো ভাল কাম কৰিছো বেয়া হৈ থাকে, কাজিয়া বহুত হৈ থাকে, নিৰাশ বহুত হৈ থাকো, বেমাৰ আজাৰ বহুত হৈ থাকে, সব ধৰণে কিবা কিবা সমস্যা হৈ আছে। দুষ্ট আত্মাই আপোনাৰ ঘৰত বাস কৰি গৈছে। সেইকাৰণে নহয়, এইবিলাক বস্তু কি লাগে এতিয়া? এইবিলাক বিশ্বাস কৰক, এইটোৱে হয়, কাৰণ বাইবেলে কৈ আছে। কিয় হৈছে? কাৰণ মনটো আমি কঠোৰ কৰি লওঁ। কিমান ভয়ংকৰ জানে? চলোমনে কৈ আছে, চবতকৈ জ্ঞানী মানুহ কোন? চলোমন ৰজা বাইবেল হিচাপত, কাৰণ সি জ্ঞানে খুজিছে বুলি কৈছে। কিন্তু কি হৈছে তাৰ শেষৰ জীৱনত? বাইবেলে কয় সেই মানুহজন যাৰ চবতকৈ জ্ঞান আছিলে, সেই মানুহটো পিছতে কিনে মূৰ্তি পূজা কৰা আৰম্ভ কৰি দিছে, এৰি দিছে ঈশ্বৰক। আপোনাক আৰু মোক কিন্তু জ্ঞানটো লাগে নেকি? নালাগে। কাৰণ জ্ঞানী মানুহ ক'ত যায় আমি দেখা পালো ন, তে জ্ঞানহে বিচাৰিব নেকি? বাইবেলে কৈছে ফাৰাওৰ জীৱন, ব্ৰহ্মপুত্ৰ নদীটোৰ গোটেই যদি তেজ হৈ যায়, আপোনাক কি লাগে?
গোটেই ব্ৰহ্মপুত্ৰ নদীটো যদি তেজ হৈ যায়, আমাৰ কুঁৱাৰ পানী যদি তেজ হৈ যায়, পাগলা হৈ নাযাম আমি? অদ্ভুত নালাগিব বস্তুটো? প্ৰভুৱে কৈছে ইজিপ্তত গোটেই পানী তেজ হৈ গৈছে, আৰু প্ৰভুৱে কৈছে যে ময়ে কৰিছো, এইটো দেখুৱাবৰ কাৰণে মই ইজৰাইলৰ পানীটো তেজ নকৰিম। এনে য'ত য'ত পানী খাব যাব সেই পানীটো তেজ নহ'ব, ভাল পানী হ'ব। কিন্তু ইজিপ্চিয়ান লাগে য'ত পানী ল'ব যাব সেইটো তেজ ওলাব, তেজ। ৰঙা পানী নহয়, তেজ। ব্লাড পৰি চলি গৈছে। বাইবেলে কৈছে ফাৰাও, ৰজা, জ্ঞান, বুদ্ধি, শক্তি, মনটো কি কৈছে জানে? কঠোৰ হৈ গৈছে। শুনিব ভালকে, বাইবেলে কৈছে সি নিজৰ মনটো কঠোৰ কৰি লৈছে বুলি কৈছে নিজে। গোটেই জেগা বেং,